ইন্ডিয়াত ম্যাক্সিমাম মানুহৰ কনস্টিপেশনৰ প্ৰবলেম থাকে কিন্তু এই প্ৰবলেম কিছু মানুহে বহুত ইজিলি লোৱা দেখা যায় কিন্তু এটো ইজিলি লোৱা কথা নহয় এটো এটা সিৰিয়াস বিষয় পেট সাফা নহলে কি হয় জানক তাৰ পিছত কম ইয়াৰ সলিউশন কি কৰিব ঘৰুৱা পদ্ধতিৰে ভোক নলগা পেট ফুলি থকা গধুৰ লাগি থকা পেট বিখোৱা ডাইজেশন নোহোৱা মনটো অশান্তি লাগি থকা মুখৰ বেড অৰ্ডাৰ এইবোৰে গুটে দিনটো আনকমফৰ্টেবল কৰি ৰাখে ডেইলি কামবনবোৰত বাধা আহি পৰে মুখত পিম্পল হোৱা শৰীৰত শক্তি কম হৈ যোৱা শৰীৰৰ বেয়া বস্তুবোৰ ওলাব নোৱাৰিলে টক্সিনছ বাঢ়ি গৈ থাকিব আপোনাৰ ইমিউনিটি উইক হ'বলৈ ধৰিব পাইলছ হ'ব প্ৰত্যেক দিন যদি আপুনি এইবোৰ প্ৰবলেমছ ফেস কৰি থাকে তেতিয়াহলে আপোনাৰ ষ্ট্ৰেছ হৰমোন বাঢ়ি গৈ থাকিব আপোনাৰ গুটে শৰীৰত বেড এফেক্ট পৰিব আপোনাৰ পেট টাইট হৈ থাকিব এই প্ৰবলেমৰ পৰা ফ্ৰী হ'বলৈ কিছু উপায় জানো আহক কেইটামান ৰিমেডি বিষয়ে জানো 5 মিনিটতে আপোনাৰ পেট সাফা কৰি দিয়াৰ ক্ষমতা ৰাখে উইদাউট এনি সাইড এফেক্ট